হেল্ল' বন্ধু বান্ধৱীসকল, মই আল্পনা বৰুৱা স্বাগতম সকলোলৈ। আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ। যিকোনো এজোপা ফুল লগাবলৈ হ'লে ইয়াৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে কিছু আভাস থকাটো খুবেই প্ৰয়োজন। নহ'লে নাৰ্চাৰীৰ পৰা দামত কিনি অনা ফুলজোপা যদি ভালদৰে গ্ৰ' নকৰে বা মৰি থাকে কেনেকুৱা অনুভৱ হয় সকলো ফুলপ্ৰেমীয়ে নিশ্চয় জানে। সেয়ে মোৰ চেনেলটোৰ যোগেদি আপোনালোকক ফুলৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে কিছু আভাস দিবলৈ চেষ্টা কৰিছোঁ। আৰু লগতে আপোনালোকৰ এটা অনুৰোধ জনাওঁ, মোৰ চেনেলটো নতুন হয়, সেয়ে আপোনালোকৰ সহযোগিতা খুবেই প্ৰয়োজন। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া মই যেতিয়া ভিডিঅ' দিওঁ আপোনালোকলৈ ন'টিফিকেশ্যন যাব। তেনে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই লৈ আহিছোঁ এই বাৰিষা ছিজনত পাতৰ সৌন্দৰ্য বাগিচা শুৱনি কৰা এই ফুলজোপাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে। ইয়াৰ পাতৰ সৌন্দৰ্য চাওক, কি সুন্দৰ বগা আৰু গুলপীয়া ৰঙত আছে। এই ফুলজোপাক বিভিন্ন নামেৰে জনা যায়। এছিয়ান জেচমিন, চাইনিজ ষ্টাৰ জেচমিন, স্ন' ইন ছামাৰ আদি বিভিন্ন নামেৰে জনা যায়। প্ৰথমে আহক জানি লওঁ এই ফুলজোপাৰ গ্ৰ'য়িং পিৰিয়ড, মানে কোনটো ছিজনত ফুলজোপা গ্ৰ' কৰে সেইটো বিষয়ে। এছিয়ান জেচমিন ফুলজোপা এই বাৰিষা ছিজনত গ্ৰ' কৰা প্লেণ্ট হয়। সেয়ে আপোনালোকে যদি এই ফুলজোপাক আনে নাৰ্চাৰীৰ পৰা, তেনেহ'লে এই বাৰিষা ছিজনতে আনি বাগিচাত লগাই ল'ব পাৰে। উইণ্টাৰ ছিজন এই ফুলজোপাৰ ডমিনেশ্যন পিৰিয়ড, ইয়াৰ গ্ৰোথ ৰখি যায়। সেয়ে যদি আপোনালোকে উইণ্টাৰ ছিজনত এই ফুলজোপাক আনে ভালদৰে গ্ৰ' নকৰিব। এয়া হ'ল ফুলজোপাৰ গ্ৰ'য়িং পিৰিয়ড। এতিয়া আহোঁ ফুলজোপাক লগাবলৈ পটটোৰ মাটি কিদৰে প্ৰস্তুত কৰিব লাগে সেইটো বিষয়ৰ ওপৰত। এই ফুলজোপাক লগাবলৈ আপোনালোকে পটটোৰ মাটিখিনি ফচফচীয়াকৈ প্ৰস্তুত কৰি ল'ব লাগিব। এভাগ সাধাৰণ মাটি, এভাগ বালি আৰু এভাগ সাৰ, যিকোনো সাৰ দিব পাৰে আপোনালোকে, কেঁচুসাৰ বা শুকান গোবৰ বা এই দুইবিধ সাৰে সম পৰিমাণে মিলাই লৈ দিব পাৰে। এইজোপাকে নহয়, যিকোনো ফুলক লগাবলৈ আপোনালোকে পটটোৰ মাটি ফচফচীয়াকৈ প্ৰস্তুত কৰি ল'ব। তেতিয়াহে ফুলজোপাৰ শিপাবিলাকে বাঢ়িবলৈ সুবিধা পাব আৰু পটটোৰ তললৈকে গৈ আমি দিয়া পটটোত সাৰখিনি ভালদৰে গ্ৰহণ কৰিব পাৰিব। ইয়াৰ উপৰিও আপোনালোকে 20% মানে 20% আপোনালোকে কক'পিটো দিব পাৰে। কক'পিটেও মাটি ফচফচীয়া কৰাত যথেষ্ট সহায় কৰে। এইদৰে আপোনালোকে পটটোৰ মাটি প্ৰস্তুত কৰি ল'ব। যিকোনো সাধাৰণ মাটিটো ফুলজোপাক ভালদৰে গ্ৰ' কৰে, কিন্তু ফচফচীয়া মাটি প্ৰস্তুত কৰি ল'লে ফুলজোপাৰ গ্ৰোথ মনে বিচৰা ধৰণে খুব সুন্দৰ হ'ব। এইজোপা ফুলক আপোনালোকে যিকোনো পটতে লগাব পাৰে। মই এয়া হেঙিং বাস্কেটত লগাই থৈছোঁ, কিয়নো ইয়াৰ ব্ৰাঞ্চবিলাক ওলমি ওলমি যায়, দেখিবলৈ খুব সুন্দৰ লুকছ দিয়ে। আপোনালোকে সাধাৰণ পটতো লগাব পাৰে। সাধাৰণ পটত লগাবলৈ হ'লে আপোনালোকে এইজোপা ফুলক বগাবলৈ ষ্টিক দিব লাগিব। সাধাৰণ পটত লগালে আপোনালোকে যিকোনো শ্বেপ দিব পাৰে ফুলজোপাক। সাধাৰণ পটত লগাই আপোনালোকে ৰাউণ্ড শ্বেপ এটা দিলে দেখিবলৈ খুব সুন্দৰ হ'ব ফুলজোপা। মই বৰ্তমান হেঙিং বাস্কেটতে লগাই থৈছোঁ। হেঙিং বাস্কেটত লগালেও দেখিবলৈ লুকছ খুব সুন্দৰ হয়। এতিয়া আহোঁ ফুলজোপাক পানী দিয়া বিষয়ৰ ওপৰত। সকলো ফুলকে সম পৰিমাণে পানীৰ প্ৰয়োজন নহয়, সেয়ে যিকোনো ফুলত পানী দিয়া বিষয়ৰ ওপৰত জনা খুবেই আৱশ্যক। কিছুমান ফুলক খুব কমকৈ পানীৰ প্ৰয়োজন হয়, কিছুমান ফুলক প্ৰতিদিনে পানী দিব লগা হয়, কিছুমান ফুলৰ পটটোৰ মাটি সেমেকাই থোৱা প্ৰয়োজন হয়। এই ফুলজোপাৰ পটটোৰ মাটিখিনি সেমেকাই থোৱা প্ৰয়োজন নাই। পটটোৰ মাটিখিনি 2 ইঞ্চিমান শুকাই গ'লে পানী দিলেও হয়। আৰু যেতিয়াই পানী দিব আপোনালোকে ভৰপূৰকৈ দিব। এইজোপাতে নহয়, যিকোনো ফুলতে আপোনালোকে পানী দিলে ভৰপূৰকৈ দিব। পটটোৰ তলৰ মাটিখিনি ভালদৰে তিতাকৈ, পটটোৰ ড্ৰেইনেজ হ'লেদি পানী ওলাই যোৱাকৈ, তেতিয়াহে পটটোৰ মাটিখিনি তললৈকে তিতিব আৰু ফুলজোপাৰ শিপাবিলাক তললৈকে বাঢ়ি পটটোত আমি দিয়া সাৰখিনি খুব সুন্দৰকৈ গ্ৰহণ কৰিব আৰু গ্ৰোথ ভাল হ'ব। চিলিক চিলিককৈ পানী দিলে কি হয়, পটটোৰ ওপৰৰ মাটিখিনিহে তিতে আৰু পানী বিচাৰি শিপাবিলাক ওপৰলৈ আহে, ফলত একে ঠাইতে শিপাবিলাক থোপ খায়, ফলত ফুলজোপা গ্ৰোথত বাধা আহে, গ্ৰোথ ভাল নহ'ব। এই ফুলজোপাক আপোনালোকে পটটোৰ মাটিখিনি 2 ইঞ্চিমান শুকাই গ'লে পানী দিলেও হয়। এয়া হ'ল ফুলজোপাৰ পটটোৰ মাটি কিদৰে পানী দিব লাগে সেইটো বিষয়ে। এতিয়া আহোঁ ফুলজোপাৰ লাইট লোকেশ্যন, মানে কেনেকুৱা জেগাত থ'ব লাগিব, ফুলজোপা আউটডোৰ প্লেন নে ইনডোৰ প্লেন সেইটো বিষয়ৰ ওপৰত। স্ন' ইন ছামাৰ এই ফুলজোপা আউটডোৰ প্লেণ্ট হয়, সেয়ে এইজোপা ফুলক পোনে পোনে সূৰ্যৰ পোহৰত থ'ব লাগে, তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হ'ব। দিনটো অন্ততঃ
4 ঘণ্টাৰ পৰা 7 ঘণ্টাৰ ভিতৰত আপোনালোকে পোনে পোনে সূৰ্যৰ পোহৰত থ'বলৈ চেষ্টা কৰিব ফুলজোপাক। পোনে পোনে সূৰ্যৰ পোহৰত থ'লেহে ইয়াৰ পাতবিলাকৰ ৰং বগা আৰু গুলপীয়া হয়। যদি ছাঁত থয় এই ফুলজোপাৰ পাতবিলাক সেউজীয়া হৈ থাকে, এনেদৰে আগবিলাক বগা আৰু গুলপীয়া হৈ নাযায়। যিসকলৰ ঘৰত পোনে পোনে সূৰ্যৰ পোহৰ দিনটোৰ কাৰণে পৰে, সেইসকলে খুব সুন্দৰকৈ এই ফুলজোপাক লগাব পাৰে। এয়া হ'ল ফুলজোপাৰ লাইট লোকেশ্যন, মানে কেনেকুৱা জেগাত থ'ব লাগে এইটো বিষয়ে। চাইনিজ ষ্টাৰ জেচমিন এই ফুলজোপাক যিসকল নিউ গাৰ্ডেনাৰ সেইসকলেও লগাব পাৰে, আৰু যাৰ বাগিচাত লাগি থকা সময়ৰ অভাৱ সেইসকলেও খুব সুন্দৰকৈ লগাব পাৰে। কিয়নো এই ফুলজোপাক খুব বেছিকৈ যত্ন লৈ থকাৰ প্ৰয়োজন নাই। লগাওক আৰু পাহৰি যাওক, এনেধৰণৰ এইজোপা কেৱল মাজে মাজে পানী দি থাকিলে হয়। ইয়াৰ কাটিঙৰ পৰা অতি সহজে এই বাৰিষা ছিজনত পুলি প্ৰস্তুত কৰি ল'ব পৰা যায়। ইয়াৰ এনেকুৱা সৰু সৰু কাটিং আপোনালোকে মাটিত গুজি দিও নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰে, বা আপোনালোকে পানীত থ'লেও ইয়াৰ এই কাটিঙৰ গাঁঠিৰ অংশৰ পৰা শিপা ওলাই নতুন পুলি প্ৰস্তুত হয়। কিন্তু এই কাটিঙৰ পৰা আপোনালোকে এই বাৰিষা ছিজনতে ইয়াৰ পুলি প্ৰস্তুত কৰি ল'ব পাৰিব। উইণ্টাৰ ছিজনত ইয়াৰ ডমিনেশ্যন পিৰিয়ড ইয়াৰ কাটিঙৰ পৰা পুলি প্ৰস্তুত নহয়। উইণ্টাৰ ছিজনৰ কথা আহিলত মই কথা এটা এইখিনিতে কৈ যাওঁ আপোনালোকক। উইণ্টাৰ ছিজনত এই ফুলজোপাৰ যত্ন আৰু প্ৰতিপালনৰ বিষয়ে। উইণ্টাৰ ছিজনত এই ফুলজোপাৰ ডমিনেশ্যন পিৰিয়ড, সেয়ে আপোনালোকে ইয়াৰ যত্ন অলপ বিশেষভাৱে ল'ব লগা হয়। উইণ্টাৰ ছিজনত ইয়াৰ গ্ৰোথ ৰখি যায়, আৰু উইণ্টাৰ ছিজনত আপোনালোকে খুব বেছি পানী দিয়াৰ প্ৰয়োজন নাই। আৰু এই ফুলজোপাক আপোনালোকে উইণ্টাৰ ছিজনত নিয়ৰ পৰা জেগাত কেতিয়াও নথ'ব। নিয়ৰ পৰা জেগাত থ'লে ইয়াৰ পাতবিলাক সৰি যাব, ফুলজোপা মৰি যোৱাৰ দৰে হয়। সেয়ে উইণ্টাৰ ছিজনত আপোনালোকে ফুলজোপা এনেকুৱা জেগাত থ'ব য'ত নিয়ৰ নপৰে ৰাতি, আৰু দিনৰ ভাগত অলপ পোনে পোনে সূৰ্যৰ পোহৰ পৰা জেগাত থ'ব। এনেদৰে থ'লেহে আপোনালোকৰ ফুলজোপা বাগিচাত পাৰ্মানেণ্ট প্লেণ্ট হ'ব, আপোনাৰ বাগিচাৰ লগ নেৰিব। উইণ্টাৰ ছিজনত ইয়াৰ পাতবিলাকো সেউজীয়া হৈ যায়, শুকাই যোৱাৰ দৰে হয় ইয়াৰ পাতবিলাক। এই গুলপীয়া আৰু বগা ৰংটো নাথাকে, সম্পূৰ্ণ সেউজীয়া হৈ যায় ফুলজোপা। এতিয়া আহোঁ মাজে মাজে দিব লগা সাৰৰ বিষয়ে। উইণ্টাৰ ছিজনত বাদ দি আপোনালোকে এই বাৰিষা ছিজনত প্ৰতি 20 দিনৰ মূৰে মূৰে কেঁচুসাৰ বা শুকান গোবৰৰ পৰা প্ৰস্তুত কৰা লিকুইড সাৰ ফুলজোপাত দিব পাৰে। এনেদৰে দি থাকিবলৈ যদি অসুবিধা হয় বা সময়ৰ অভাৱ হয়, তেনেহ'লে আপোনালোকে মাহত এমুঠিকৈ কেঁচুসাৰ বা শুকান গোবৰ দি দিব। তেতিয়া ফুলজোপা গ্ৰোথ খুব সুন্দৰ হয়, পাতবিলাক উজ্জ্বল হৈ পৰে। এইজোপা ফুলক খুব বেছি পোক পতংগই আক্ৰমণ কৰা দেখা নাযায়। তথাপিও যদি আপোনালোকে আন ফুলত বাগিচাৰ নিম অইল স্প্ৰে কৰে, তেতিয়া এই ফুলজোপাটো স্প্ৰে কৰি দিব। নিম অইল অৰ্গেনিক হয়, ই ফুলৰ পাত আৰু ফুল একো অনিষ্ট নকৰে। খুব সুন্দৰকৈ যিকোনো ফুল আৰু পাতত দিব পাৰে। অ'কে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।